নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল কেনে আছো তোমালোকে আশা কৰো সকলোৱে ভালে আছো আৰু ভালে থাকিবা। আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছৰ 5 নম্বৰ যিটো চেপ্টাৰ আছে বিজ্ঞান মণ্ডল অৰ্থাৎ ক্লাছ 11ৰ পলিটিকেল সায়েন্সৰ পাৰ্ট এৰ 5 নম্বৰ যিটো চেপ্টাৰ আছে লেসন নং 5 বিজ্ঞান মণ্ডল এই চেপ্টাৰটোৰ সম্পূৰ্ণ কোৱেশ্চন আনসাৰখিনি আলোচনা কৰি দিম। তোমালোকে ভিডিঅ'টো কেৱল শেষ লৈ চাই থাকিবা মনোযোগ সহকাৰে, তেনেহ'লে তোমালোকৰ কমপ্লিট ক্লিয়াৰ হৈ যাব। ভালকৈ সহজভাৱে বুজাই দিবলৈ চেষ্টা কৰিম। চোৱা, এই অধ্যায়টোত তোমালোকে কিতাপত পঢ়িবলৈ পাবা এইখিনি। সংসদ কাক কয়, সংসদে কি কাৰ্যাৱলী সম্পাদনা কৰে, সংসদৰ আইন প্ৰণয়নৰ পদ্ধতি, সংসদীয় নিয়ন্ত্ৰণৰ বিভিন্ন উপায়সমূহ, এইকেইটা তোমালোকে পঢ়িবলৈ পাবা কিতাপত। তাৰপিছত চোৱা, এই অধ্যায়টোৰ পৰা যোৱা 8 বছৰত যিবোৰ কুৱেশ্যন আহিছিল ইয়াত দিয়া আছে, তোমালোকে নিশ্চয় চাই আছা আৰু চাই থাকিবা। ইয়াত টোটেল 12টামান কুৱেশ্যন ইতিমধ্যে দিয়াই আছে আৰু আছে নেকি দেখুৱাই আছো। চোৱা, ইয়াতো দিয়া আছে কেইটামান কুৱেশ্যন, টোটেল ইয়াত দিয়া আছে 19টা কুৱেশ্যন। এই 19টা কুৱেশ্যন যদি তোমালোকে কমপ্লিট কৰা ইয়াৰ পৰাও তোমালোকৰ পৰীক্ষাত কমন পৰিবই। তাৰপিছত চোৱা, 1 নম্বৰ বাবে যিবোৰ কুৱেশ্যন আহিছিল সেইবোৰ তোমালোকক এতিয়া দেখুৱাম। ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন? প্ৰধান দিছে ইয়াত লিখিবা প্ৰধান, সভাপতি কোন? ৰাজ্যসভা যিটো আছে ৰাজ্যসমূহৰ যিবোৰ এটা সভা অনুষ্ঠিত কৰা হয় সেই সভাৰ প্ৰধান সভাপতি হ'ল উপৰাষ্ট্ৰপতি। ভাৰতীয় সংসদৰ উচ্চ সদনখনৰ নাম কি? এনসাৰ লিখিবা ৰাজ্যসভা। দুটা সদন থাকে, লোকসভা আৰু ৰাজ্যসভা। লোকসভা হ'ল যিটো MP ভোট কয়, আমাৰ যিটো MP ভোট হয় সেইটোক লোকসভা কয় আৰু ৰাজ্যসভা এইটো বেলেগ মন্ত্ৰীসকলৰ। তাৰপিছত চোৱা, অসমৰ পৰা লোকসভাত কিমানজন প্ৰতিনিধি থাকে? এনসাৰ লিখিবা 14জন। ভাৰতৰ কেন্দ্ৰীয় বিধানমণ্ডলৰ কোনখন সদন বেছি ক্ষমতাশালী? এনসাৰ লিখিবা নিম্ন সদনখন। ৰাজ্যসভাৰ সদস্যসকলক কোনে নিৰ্বাচিত কৰে? এনসাৰ লিখিবা সমগ্ৰ ভাৰতৰ বিধানসভাসমূহ নিৰ্বাচিত সদস্যসকলে। লোকসভাৰ সদস্যসকলক কোনে নিৰ্বাচিত কৰে? সৰ্বসাধাৰণ ভোটাৰসকলে। ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান? এনসাৰ লিখিবা 250 জন। লোকসভাৰ বৰ্তমান সদস্যৰ সংখ্যা কিমান? এনসাৰ লিখিবা 545 জন। কিয় এইটোত বেছি হৈছে জানানে? এইবোৰ হয় MP সকলে কেৱল অংশগ্ৰহণ কৰিব পাৰে সেইটো, আৰু ৰাজ্যসভাটো কেৱল মন্ত্ৰীসকলৰ প্ৰধান যিবোৰ আছে সেইবোৰে। তাৰপিছত চোৱা, ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল লিখিবা। ইয়াত কাৰ্যকাল কিমান বছৰ? এনসাৰ লিখিবা 5 বছৰ। ইয়াত 6 বছৰ দিয়া আছে, আচলতে 5 বছৰ। সংসদৰ এখন কমিটিৰ নাম লিখা। এনসাৰ লিখিবা চৰকাৰী হিচাপ পৰীক্ষা কমিটি। উচ্চ সদন থকা এখন ৰাজ্যৰ নাম লিখা। বিহাৰ। ভাৰতীয় সংসদৰ সদন কেইখন? এনসাৰ লিখিবা 2খন। লোকসভা ভংগ কৰিব পাৰিনে? পাৰি। সংসদে কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰাৰ এটা উপায় উল্লেখ কৰা। অনাস্থা প্ৰস্তাৱ। তোমালোকক বুজাই দিম পিছত অলপ। ভাৰতৰ কেন্দ্ৰীয় বিধানমণ্ডলখনৰ নাম কি? এনসাৰ লিখিবা সংসদ অৰ্থাৎ পাৰ্লিয়ামেণ্ট। ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য মনোনীত কৰা হয়? 12 জন। ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কেইজন সদস্য মনোনীত কৰে? এনসাৰ লিখিবা 12 জন। অসমত দ্বিসদনীয় বিধানমণ্ডল আছেনে? এনসাৰ লিখিবা নাই। ৰাজ্যসভাত ছিকিমৰ আসনৰ সংখ্যা কিমান? এনসাৰ লিখিবা 1খন। ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য থকা ৰাজ্যখনৰ নাম লিখা। এনসাৰটো লিখিবা উত্তৰ প্ৰদেশ। তাৰপিছত কুৱেশ্যনটো চোৱা, নেক্সট যিটো কুৱেশ্যন আছে, আইন সভাৰ সদস্যৰ দুটা যোগ্যতা লিখা। আইন প্ৰণয়ন যিটো কৰা এটা সভা আছে সেই সভাত যদি আমি অংশগ্ৰহণ কৰিবলৈ যাওঁ কি যোগ্যতাৰ প্ৰয়োজন সেইটো ক'ব। এইটো আছিল 2014 চনত আহিব পাৰে। চোৱা, প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ'ব লাগিব। 1 নম্বৰত প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক অৰ্থাৎ ভাৰতীয় মানুহ নহয়, অন্য ৰাষ্ট্ৰৰ মানুহ হ'লে নহ'ব, ভাৰতীয় মানুহ হ'ব লাগিব। তাৰপিছত চোৱা, তেওঁ কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ অধীনত কোনো লাভজনক কামত নিযুক্ত হ'ব নোৱাৰিব। যিকোনো চৰকাৰী কামক তাৰমানে পইচা পাতি উপাৰ্জন কৰা কামত তেওঁ নিযুক্ত হৈ থাকিব নোৱাৰিব। তেনেকুৱা এজন ব্যক্তি হ'ব লাগিব আইন সভাৰ সদস্য হ'বলৈ। লোকসভাৰ 3টা কাৰ্য লিখা। লোকসভা MP হৈ কি কাৰ্য কৰে, তাৰমানে যিটো সভা আছে এই সভাৰ কাৰ্য কি? চোৱা, দেশৰ বাবে প্ৰয়োজনীয় আইনসমূহ প্ৰণয়নত সন্মতি প্ৰদান কৰা, ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অংশগ্ৰহণ কৰা, বাজেট উত্থাপন আৰু ইয়াত সন্মতি প্ৰদান কৰা। এইকেইটা চোৱা, আৰু আছে 3টা মাত্ৰ গেলে হৈ যাব, 2 নম্বৰ পাই যাবা। তাৰপিছত চোৱা, ভাৰতীয় সংসদৰ সদন 2খনৰ নাম লিখা। লোকসভা আৰু ৰাজ্যসভা। লোকসভাৰ অধ্যক্ষৰ 2টা মূল ভূমিকা লিখা। এনসাৰ লিখিবা লোকসভাত সভাপতিত্ব কৰা আৰু লোকসভাৰ কাৰ্যসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত লোকসভাৰ অধ্যক্ষৰ ভূমিকা গুৰুত্বপূৰ্ণ। লোকসভাৰ সদস্যসকলৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰতো অধ্যক্ষই মুখ্য ভূমিকা গ্ৰহণ কৰে। লোকসভাত কেইজন সদস্য মনোনীত কৰা হয় আৰু কোন সম্প্ৰদায়ৰ পৰা মনোনীত কৰা হয়? লোকসভাত 2জন সদস্য মনোনীত কৰা হয়
আকৌ সদস্য দুজন ইংলো ইণ্ডিয়ান সম্প্ৰদায়ৰ মনোনীত কৰা হয়, অৰ্থাৎ ভাৰতীয়। তাৰপিছত চোৱা, ৰাজ্যসভাৰ সদস্যৰ কাৰণে নিৰ্ধাৰণ কৰা যিকোনো দুটা অৰ্হতা উল্লেখ কৰা। ৰাজ্যসভাৰ যিটা সদস্যৰ কাৰণে নিৰ্ধাৰণ কৰা যিকোনো দুটা অৰ্হতা। ৰাজ্যসভাৰ সদস্য হ'বলৈ কি কি তাৰমানে যোগ্যতা লাগিব চোৱা, তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব, তেওঁৰ বয়স 30 বছৰ হ'ব লাগিব ৰাজ্যসভাৰ হ'বলৈ গ'লে, অৰ্থাৎ এটা মন্ত্ৰী হ'বলৈ গ'লে। ৰাজ্যসভাৰ দুটা বিশেষ ক্ষমতা উল্লেখ কৰা। 2018 চনত আহিছিল এইটো। ৰাজ্যসভাই 312 নং অনুচ্ছেদ অনুসৰি এটা বা তাতকৈ অধিক সৰ্বভাৰতীয় সেৱাৰ সৃষ্টি কৰিব পাৰিব। ৰাজ্যসভাই ভাৰতৰ উপৰাষ্ট্ৰপতিক অপসাৰণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিব পাৰিব। তাৰপিছত চোৱা, বাজেট কি? বাজেট কোনে পাছ কৰে? চোৱা, বাজেট দেশৰ বা চৰকাৰৰ বাৰ্ষিক আয় ব্যয়ৰ এটা পৰিকল্পনা, অৰ্থাৎ বাজেট হ'ল দেশ এখনৰ চৰকাৰৰ বাৰ্ষিক যিটো আয় উন্নতি হয়, এইটোৰ বাৰ্ষিক আয়ৰ এটা আয় আৰু ব্যয় কৰা, অৰ্থাৎ উপাৰ্জন কৰা আৰু ব্যয় কৰা যিটো পৰিকল্পনা আছে, এই পৰিকল্পনাক বাজেট বুলি কোৱা হয়। বাজেট সংসদৰ উভয় সদনে পাছ কৰে, লোকসভা ৰাজ্যসভা দুয়োটাই পাছ কৰিব পাৰে, আৰু ৰাষ্ট্ৰপতিয়ে ইয়াত সন্মতি প্ৰদান কৰি দিয়ে, অৰ্থাৎ ছিগনেচাৰ দি দিলেই হৈ যায়, পাছ হৈ যায়, সেইটো আইনত পৰিণত হৈ যায়। চোৱা, তাৰপিছত কুৱেশ্যনটো চোৱা, ৰাজ্যসভা কেনেকৈ গঠন কৰা হয়? ৰাজ্যসভা 250 জন সদস্যৰে গঠিত হয়, য'ত ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে সভাপতিত্ব গ্ৰহণ কৰে, আৰু ইয়াৰ সদস্যবিলাকৰ মাজৰ পৰা এজন উপসভাপতি নিৰ্বাচিত কৰা হয়। মনত ৰাখিবা, 250 জন সদস্যৰে ৰাজ্যসভাটো গঠন কৰা হয়, য'ত ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে সভাপতিত্ব গ্ৰহণ কৰে, আৰু ইয়াৰ সদস্যবিলাকৰ মাজৰ পৰা এজন উপসভাপতি নিৰ্বাচিত কৰা হয়। 2 নম্বৰ বাবে আহিলে এনেকৈ লিখিবা, আৰু ইয়াতকৈ বেছি নম্বৰ বাবে যদি আহে তেনেহ'লে মেইন কিতাপখন অলপ চাই ল'বা। তাৰপিছত চোৱা, ভাৰতীয় সংসদ কেনেদৰে গঠিত হয়? ভাৰতীয় যিটো সংসদ আছে, ভাৰতীয় সংসদ ৰাষ্ট্ৰপতি, ৰাজ্যসভা আৰু লোকসভাক লৈ গঠন কৰা হয়। সদন যিটো সংসদ নহয়, হয় সংসদ, ৰাষ্ট্ৰপতি, ৰাজ্যসভা আৰু লোকসভা এইকেইটাক লৈ গঠন কৰা হয়। তাৰপিছত চোৱা, 4 নম্বৰ বাবে যিবোৰ আহিব পাৰে, ভাৰতীয় সংসদৰ 4টা কাৰ্য উল্লেখ কৰা। ভাৰতীয় যিটো সংসদ আছে, সংসদৰ 4টা কাৰ্য উল্লেখ কৰিবলৈ দিছে। নিশ্চয় ইয়াৰ সংসদৰ গঠনটো তোমালোকে চালা, ৰাষ্ট্ৰপতি, ৰাজ্যসভা আৰু লোকসভাক লৈ গঠন কৰা হয়, আৰু ইয়াৰ মাজত যিবোৰ কাৰ্য আছে এই কাৰ্যসমূহ ইয়াত উল্লেখ কৰা হ'ল। আইন প্ৰণয়নমূলক ক্ষমতা, অৰ্থাৎ সংসদে দেশৰ শাসন ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় আইন প্ৰণয়ন কৰাটো সংসদৰ এটা প্ৰধান কাৰ্য হয়। তাৰপিছত নিৰ্বাচনী ক্ষমতা, সংসদৰ সদস্যসকলে ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰিব পাৰে। তাৰপিছত সংবিধান সংশোধন ক্ষমতা, প্ৰয়োজন অনুসৰি দেশৰ সংবিধানৰ যিকোনো নিয়ম সংশোধন কৰাটো আন এটা কাৰ্য, অৰ্থাৎ কিছুমান নিয়মে আমাক বেয়াও কৰিব পাৰে ভৱিষ্যতত আৰু ভালো কৰিব পাৰে, অৰ্থাৎ কিছুমান আমাৰ যুক্ত কৰিব লগা হ'ব পাৰে, সেইবোৰক সংশোধন বুলি কয়। তাৰপিছত ন্যায়িক ক্ষমতা, সংসদে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ বিৰুদ্ধে মহাভিযোগৰ বিচাৰ কৰিব পাৰে। তাৰপিছত চোৱা, তাৰপিছত কুৱেশ্যনটো হ'ল, সংসদৰ কাৰ্যপালিকা নিয়ন্ত্ৰণৰ 4টা আহিলা লিখা। সংসদৰ যিটো কাৰ্যপালিকা আছে, এই কাৰ্যপালিকা কেনেদৰে আমি নিয়ন্ত্ৰণ কৰিব পাৰি, থমাই ৰাখিব পাৰি। চোৱা, প্ৰশ্নোত্তৰ কাল, অৰ্থাৎ সংসদৰ সদস্যসকলে কাৰ্যপালিকাৰ আগত বিভিন্ন প্ৰশ্ন উত্থাপন কৰি কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰিব পাৰে। 1 নম্বৰ পইণ্ট এনেকৈ লিখিবা, প্ৰশ্নোত্তৰ কাল, অৰ্থাৎ বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰিব পাৰি। বিতৰ্ক আৰু আলোচনা, কাৰ্যপালিকাই ধৰা এটা যিকোনো গ্ৰহণ কৰিছে এটা প্ৰস্তাৱ, চোৱা ইয়াত একেই হ'ব। কাৰ্যপালিকাই গ্ৰহণ কৰা বিভিন্ন নীতি আৰু কাৰ্যসমূহৰ ওপৰত বিতৰ্ক আৰু আলোচনা কৰিও কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰিব পাৰি। তাৰপিছত কুৱেশ্যনটো চোৱা, সভা স্থগিত প্ৰস্তাৱ, অৰ্থাৎ সভাটো বন্ধ কৰি দিয়া, অৰ্থাৎ থমাই দিয়া। চোৱা, কাৰ্যপালিকাৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ সময়ছোৱাত সংসদৰ সদস্যসকলৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে, অৰ্থাৎ কাৰ্যপালিকাই যদি সংসদৰ সদস্যসকলৰ প্ৰশ্ন উত্তৰ দিব নোৱাৰে, সংসদৰ সদস্যসকলে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰি কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰিব পাৰি। অৰ্থাৎ যিকোনো এটা বিষয়, গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি আছে সংসদৰ কাৰ্যপালিকাই, কিন্তু কাৰ্যপালিকাৰ সভাত উপস্থিত থকা যিবোৰ সদস্য থাকে, সেই সদস্যসকলে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিব পাৰে, আৰু সেইবোৰ প্ৰশ্ন উত্তৰ দিব নোৱাৰিলেও কাৰ্যপালিকাক ওচৰত এটা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিলে কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰিব পাৰি, অৰ্থাৎ থমাই দিব পাৰি যে আজিৰ সভাটো বন্ধ এইখিনিতেই, এনেকুৱা ধৰণৰ এটা প্ৰস্তাৱ। অনাস্থা প্ৰস্তাৱ, চৰকাৰী নীতি কাৰ্যকৰী কৰাত ব্যৰ্থ হ'লে মন্ত্ৰীসভাৰ বিৰুদ্ধে সংসদৰ কোনো সদস্যই অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰিব পাৰে। অনাস্থা, যাৰ কোনো আস্থা নাই,
স্থান নাই তেনেকুৱা এটা অৱস্থা। তাৰপিছত এই চাৰিটাই হ'ল কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰাৰ প্ৰক্ৰিয়া। তাৰপিছত কুৱেশ্যনটো চোৱা, কোনো চাৰিটা বিশেষ পৰিস্থিতিত সংসদে ৰাজ্যিক সূচীভুক্ত বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে। এইবোৰ কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ যিখিনি আলোচনা কৰি দি আছোঁ এইখিনিৰ পৰাই তোমালোকক পৰীক্ষাত 100% কমন কৰিব। চাবা পৰীক্ষাৰ পিছতো তোমালোকে কমেণ্টত লিখি দিবা যে পৰিছে নে নাই। তাৰপিছত চোৱা কুৱেশ্যনটো, দেশত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হ'লে সংসদে ৰাজ্যিক সূচীভুক্ত বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে। 2 বা ততোধিক ৰাজ্যই প্ৰস্তাৱ গ্ৰহণ কৰি সংসদক আইন প্ৰণয়নৰ বাবে অনুৰোধ কৰিলে সংসদে ৰাজ্যিক সূচীভুক্ত বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে। জাতীয় স্বাৰ্থৰ খাতিৰত সংসদে ৰাজ্যিক সূচীভুক্ত বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে। কোনো বৈদেশিক চুক্তি সন্ধি আদি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো সংসদে ৰাজ্যিক সূচীভুক্ত বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে। নেক্সট কুৱেশ্যনটো চোৱা, ভাৰতৰ সদন থকা ৰাজ্য কেইখনৰ নাম লিখা। 2টাকৈ সদন থাকে যিবোৰ ৰাজ্য, সেইবোৰ ৰাজ্য হ'ল বিহাৰ, অন্ধ্ৰপ্ৰদেশ, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু তেলেংগানা। এইকেইটা হ'ল 2টাকৈ সদনযুক্ত ৰাজ্য। তাৰপিছত কুৱেশ্যনটো, এই গোটেই কুৱেশ্যনটো তোমালোকে অলপ চাই লোৱা, লৰাই আছে। ভাৰতীয় সংসদৰ ক্ষমতা আৰু কাৰ্যাৱলী লিখা। ভাৰতীয় যিটো সংসদ আছে সেই সংসদৰ কাৰ্যাৱলী আৰু ক্ষমতা। 1 নম্বৰটো মই 4টা পইণ্ট ইতিমধ্যে আলোচনা কৰি দিয়া হৈছে। 1 নম্বৰ পইণ্ট, আইন প্ৰণয়নমূলক ক্ষমতা। সংসদে দেশৰ শাসন ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় আইন প্ৰণয়ন কৰাটো সংসদৰ এটা প্ৰধান কাৰ্য হয়। নিৰ্বাচনী ক্ষমতা। সংসদৰ সদস্যসকলে ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে। সংশোধনৰ ক্ষমতা। সংসদে প্ৰয়োজন অনুসৰি সংবিধানৰ যিকোনো নিয়ম বা ধাৰা সংশোধন কৰাটো হ'ল সংসদৰ আন এটা কাৰ্য। ন্যায়িক ক্ষমতা। সংসদে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ বিৰুদ্ধে অনা মহাভিযোগৰ প্ৰস্তাৱ বিচাৰ কৰে অৰ্থাৎ গৃহীত কৰে। বিত্তীয় ক্ষমতা। সংসদে ভাৰতৰ ৰাজকোষ নিয়ন্ত্ৰণ কৰে। সংসদৰ অনুমতি লৈহে চৰকাৰে ধন খৰচ কৰিব পাৰে। অন্যান্য ক্ষমতা। সংসদে নতুন ৰাজ্য গঠন বা কোনো ৰাজ্যৰ সীমা নাম পৰিৱৰ্তন সম্বন্ধীয় ক্ষমতা আৰু কাৰ্য ভোগ কৰে। তাৰপিছৰ কুৱেশ্যনটো চোৱা, ৰাজ্যসভাৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। এইটো আছিল 6 নম্বৰ বাবে 2018 চনত। চোৱা ৰাজ্যসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী। আইন প্ৰণয়নমূলক ক্ষমতা। এখন ৰাজ্যৰ বাবে যিখিনি আইন প্ৰণয়ন কৰিব লাগে সেইখিনি কৰিব। চোৱা, অৰ্থ সংক্ৰান্ত বিলৰ বাহিৰে সকলো বিল ৰাজ্যসভাত উত্থাপন কৰিব পাৰি। ৰাজ্যসভাৰ অনুমোদন অবিহনে কোনো বিল আইনত পৰিণত হ'ব নোৱাৰে। কোনো বিল অনুমোদনৰ ক্ষেত্ৰত ৰাজ্যসভা লোকসভাৰ সমান ক্ষমতাশালী। অৰ্থ সংক্ৰান্তীয় ক্ষমতা। ৰাজ্যসভাত কোনো অৰ্থ সংক্ৰান্তীয় বিল উত্থাপন কৰিব নোৱাৰি। আৰ্থিক বিষয়ত ইয়াৰ বিশেষ ক্ষমতা নাই। শাসন সংক্ৰান্তীয় ক্ষমতা। চৰকাৰৰ গঠন, কাৰ্যাৱলীক নিয়ন্ত্ৰণ আৰু অপসাৰণৰ ক্ষেত্ৰত ৰাজ্যসভাৰ বিশেষ ক্ষমতা নাই। ৰাজ্যসভাই লোকসভাৰ দৰে মন্ত্ৰীসভাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰে। আচলতে লোকসভাৰ ক্ষমতা আটাইতকৈ বেছি নেকি, একেবাৰে ডাঙৰ ক্ষমতা দেখোন। সাংবিধানিক ক্ষমতা। ৰাজ্যসভাই লোকসভাৰ দৰে কিছুমান সাংবিধানিক ক্ষমতা ভোগ কৰে। এই ক্ষেত্ৰত দুয়োখন সদন সমান শক্তিশালী, অৰ্থাৎ সংবিধানৰ যিকোনো নিয়ম সংশোধনৰ বাবে ৰাজ্যসভাৰো সমিতিৰ প্ৰয়োজন। নিৰ্বাচনী ক্ষমতা। ৰাজ্যসভাই ভাৰতৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে বা লাগে, অৰ্থাৎ ৰাজ্যসভাই উভয়কে নিৰ্বাচিত কৰাৰ ক্ষমতা ভোগ কৰে। তাৰপিছত চোৱা, অন্যান্য ক্ষমতা। ৰাজ্যসভাই ৰাষ্ট্ৰপতি জৰুৰীকালীন ঘোষণাত সমিতি প্ৰদান কৰে। সৰ্বভাৰতীয় সেৱাৰ নতুন পথৰ সৃষ্টি, হ্ৰাস, ৰাজ্যিক তালিকাভুক্ত বিষয়ত আইন প্ৰণয়ন আদি ক্ষমতা ভোগ কৰিব পাৰে। তাৰপিছত চোৱা, লোকসভাৰ অধ্যক্ষৰ ক্ষমতা আৰু কাৰ্যাৱলী কি আলোচনা কৰা। চোৱা, লোকসভাৰ অধ্যক্ষৰ ক্ষমতা আৰু কাৰ্যাৱলী তলত উল্লেখ কৰা হ'ল। এইটো হৈছিল 2016 চনত। চোৱা, লোকসভাৰ সভাপতি। অধ্যক্ষই লোকসভাত সভাপতিত্ব কৰে আৰু লোকসভা পৰিচালনা কৰে। তেওঁ সংসদৰ যুটীয়া অধিৱেশনত সভাপতিত্ব কৰে। সদস্যসকলৰ অধিকাৰ ৰক্ষা কৰা, অৰ্থাৎ অধ্যক্ষই লোকসভাৰ সদস্যসকলৰ অধিকাৰ ৰক্ষা কৰে। কোনো সদস্যৰ অধিকাৰ ভংগ হ'লে অধ্যক্ষই যথাযোগ্য ব্যৱস্থা গ্ৰহণ কৰে। অৰ্থ বিল চিনাক্তকৰণ। সদনত উত্থাপন কৰা কোনো বিল অৰ্থ বিল হয় নে নহয় সেই বিষয়ে সম্পৰ্কে মতানৈক্য হ'লে অধ্যক্ষই সেই বিষয়ত চূড়ান্ত সিদ্ধান্ত কৰাত সহায় কৰে। ৰাষ্ট্ৰপতি আৰু লোকসভাৰ মাজত যোগাযোগ ৰক্ষা কৰা। অধ্যক্ষই ৰাষ্ট্ৰপতি আৰু লোকসভাৰ মাজত যোগসূত্ৰ স্থাপন কৰে আৰু ৰাষ্ট্ৰপতি বাৰ্তা বাণী আদি তেওঁ লোকসভাত উপস্থাপন কৰে। নিৰ্ণায়ক ভোট দানৰ ক্ষমতা। কোনো বিষয়ত উভয় পক্ষৰ মাজত সমান সংখ্যক ভোট হ'লে লোকসভাৰ অধ্যক্ষই নিৰ্ণায়ক ভোট দান কৰিব লাগে। ৰাজ্যসভাৰ বিধানসভাৰ গঠন ক্ষমতা আৰু কাৰ্যাৱলী লিখা। ৰাজ্যৰ যিটো বিধানসভা আছে, যিবোৰ আমালোক সকলোৱে, অৰ্থাৎ আমি সকলোৱে যিবোৰ কওঁ যে ML বুলি কওঁ, এওঁলোকৰ যিটো সভা আছে এই বিধানসভাটো কেনেকৈ গঠন কৰে তাৰ বিষয়ে ইয়াত আলোচনা কৰা হ'ব। চোৱা, আৰু ইয়াৰ কাৰ্যাৱলী সম্পৰ্কেও ক্ষমতা কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰা হ'ব। চোৱা, ৰাজ্যৰ বাবে প্ৰয়োজনীয় আইন আৰু নীতি নিয়ম সাধাৰণতে ৰাজ্যিক বিধানসভাই ৰচনা কৰে।
তলত ৰাজ্যৰ বিধানসভাৰ গঠন ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা হ'ল। চোৱা গঠন 170 নং অনুচ্ছেদ অনুসৰি প্ৰত্যেক ৰাজ্যত এখন বিধানসভা থাকিব, যিখনক প্ৰথম আৰু নিম্ন সদন বুলি কোৱা হয়। ইয়াৰ সদস্য সংখ্যা 60 জনতকৈ কম আৰু 500 জনতকৈ বেছি হ'ব নালাগিব। অৰ্থাৎ 60 জনতকৈ কম হ'ব নোৱাৰিব, 500 জনতকৈ বেছি হ'ব নালাগিব। এই সদস্যসকলক প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰা হয়। অৰ্থাৎ আমাৰ যিবোৰ জনসাধাৰণ আছে এইসকলে তেওঁলোকক প্ৰত্যক্ষভাৱে নিৰ্বাচন কৰে, অৰ্থাৎ ভোট দি তেওঁলোকক উঠাই দিয়ে। এইখিনি তোমালোকে মনত ৰাখিবা। 170 নং অনুচ্ছেদ অনুসৰি প্ৰত্যেক ৰাজ্যতে এখন বিধানসভা থাকিব লাগিব, যাক নিম্ন আৰু প্ৰথম সদন বুলি কোৱা হয়। ইয়াৰ সদস্য সংখ্যা একেবাৰে কম হ'লেও 60 জন হ'ব লাগিব আৰু ওপৰত থাকিলে 500 জন হ'ব লাগিব, তাতকৈ বেছি হ'ব নালাগিব। এইখিনি মনত ৰাখিবা। আৰু যিখিনি নিৰ্বাচিত কৰি এইখিনি তোমালোকে নিশ্চয় জানা। আমাৰ ৰাজ্যৰ জনসাধাৰণে তেওঁলোকক নিৰ্বাচিত কৰে প্ৰত্যক্ষভাৱে ভোট দি। ইয়াৰ উপৰি বিধানসভাৰ এজন সভাপতি আৰু এজন উপসভাপতি থাকে, এইটো স্বাভাৱিক থাকেই। তাৰপিছত চোৱা ইয়াৰ কাৰ্য আৰু ক্ষমতা চোৱা। বিধানসভাৰ ৰাজ্যৰ বাবে প্ৰয়োজনীয় ৰাজ্যিক সূচীভুক্ত সকলো বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰে। বিধানসভাই ৰাজ্যৰ বাবে যিবোৰ প্ৰয়োজনীয় সূচীভুক্ত বিষয় আছে সেইবোৰৰ ওপৰত আইন প্ৰণয়ন কৰে। বিধানসভাই মন্ত্ৰী পৰিষদক বিভিন্ন প্ৰশ্ন কৰি নিয়ন্ত্ৰণ আৰু শুদ্ধপথত পৰিচালনা কৰে। বিধানসভাই সংবিধান সংশোধনৰ ক্ষমতা ভোগ কৰে, অৰ্থাৎ ই সংবিধান সংশোধনত অংশগ্ৰহণ কৰিব পাৰে। তাৰপিছত চোৱা বিধানসভাই ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি নিৰ্বাচিত অংশ লোৱাটো আন এটা ইয়াৰ কাৰ্য। তাৰপিছত চোৱা ভাৰতৰ সংসদৰ আইন প্ৰণয়ন প্ৰক্ৰিয়াটো বৰ্ণনা কৰা। 2015 সংসদৰ কোনো সদস্যই উত্থাপন কৰা কোনো প্ৰস্তাৱ বা বিল আইনত পৰিণত হ'বৰ বাবে এই বিভিন্ন স্তৰ অতিক্ৰম কৰিব লাগে। ভাৰতৰ যিটো বিল কেনেকৈ উত্থাপন কৰা হয়, আইন প্ৰণয়ন কেনেকৈ কৰা হয় সেইটো কোৱা হৈছে। এইটো প্ৰথমে বিল আকাৰে দিয়া হয়। আচলতে সংসদৰ কোনো সদস্যই উত্থাপন কৰা কোনো প্ৰস্তাৱ বা বিল আইনত পৰিণত হ'বৰ বাবে বিভিন্ন স্তৰ অতিক্ৰম কৰে, অৰ্থাৎ পাৰ কৰিবলগীয়া হয়। যেনে কোনো এজন সদস্যই কোনো এটা প্ৰস্তাৱ সংসদৰ যিকোনো এখন সদনত উত্থাপন কৰাৰ পিছত সেই সাধাৰণ প্ৰস্তাৱ বা বিলখনৰ সভাপতিৰ অনুমোদন ক্ৰমে প্ৰথম পাঠ কৰা হয় আৰু প্ৰথম পাঠৰ অন্তত দ্বিতীয় পাঠ অনুমতি সাপেক্ষে আৰম্ভ হয়। দ্বিতীয় পাঠত কমিটি পৰ্যায়ত অতিক্ৰম কৰি বিলখনৰ প্ৰতিটো অনুচ্ছেদৰ ওপৰত ভোট আলোচনা কৰা হয়, অৰ্থাৎ ভোট গ্ৰহণ কৰা হয়। তাৰপিছত চোৱা দ্বিতীয় পাঠৰ অন্তত বিলখন তৃতীয় পাঠলৈ প্ৰেৰণ কৰা হয়। তৃতীয় পাঠৰ সময়ত বিলখনৰ ওপৰত সবিশেষ আলোচনা কৰা নহয় যদিও সদনৰ সদস্যসমূহে বিলখনত অনুমোদন জনোৱাৰ পিছত সভাপতিৰ স্বাক্ষৰসহ বিলখনত আন এখন সভাপতি যিটো আছে তেওঁলোকৰ সদনৰ যিটো সভাপতি আছে অধ্যক্ষৰ স্বাক্ষৰসহ বিলখন আন এখন সদনলৈ পঠিওৱা হয়। আন এখন সদনে সেই বিলখন একত্ৰে গ্ৰহণ কৰিব পাৰে আৰু কিছুমান সংশোধনী প্ৰস্তাৱ তুলিব পাৰে আৰু বিলখন নাকচ কৰিবও পাৰে, অৰ্থাৎ গ্ৰহণ কৰিব পাৰে নকৰিবও পাৰে। আন এখন সদনে বিলখন গ্ৰহণ কৰাৰ পিছত ইয়াক ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে পঠিওৱা হয় আৰু ৰাষ্ট্ৰপতিয়ে সন্মতি প্ৰদান কৰাৰ পিছত ই আইনখনত পৰিণত হয়। তোমালোকে প্ৰক্ৰিয়াটো বুজি পাইছানে? এটা বিল যিকোনো এটা সদনত প্ৰথমে উত্থাপন কৰাৰ পিছত সভাপতিৰ অনুমতি সাপেক্ষে প্ৰথম পাঠ কৰাৰ পিছত দ্বিতীয় পাঠ আকৌ অনুমতি সাপেক্ষে আৰম্ভ কৰা হয়। দ্বিতীয় পাঠ সমাপ্তৰ পিছত এইটো কমিটি পৰ্যায়, অৰ্থাৎ সেই বিলখনৰ প্ৰতিটো অনুচ্ছেদৰ ওপৰত ভোট গ্ৰহণ কৰা হয়, সকলো বিষয়ত ভোট গ্ৰহণ কৰা হয়। তাৰপিছত দ্বিতীয় পাঠৰ অন্তত বিলখন তৃতীয় পাঠলৈ, অৰ্থাৎ তৃতীয় নং অনুচ্ছেদলৈ, অৰ্থাৎ তৃতীয় এটা ঘৰলৈ পঠিওৱা হয়, সংসদলৈ পঠোৱা হয়। আকৌ তৃতীয়টোত সেই বিলখনৰ ওপৰত একেবাৰে তাৰমানে ভাঙি চিঙি অৰ্থাৎ সবিশেষ আলোচনা কৰা নহয়, চিম্পল তাৰমানে গ্ৰহণ কৰা হয়। সেই বিলখনত যদি সেই তৃতীয় পাঠত গৈ যদি সদস্যসমূহে বিলখনত অনুমোদন জনোৱাৰ পিছত অৰ্থাৎ গ্ৰহণ কৰাৰ পিছত যদি সভাপতিৰ স্বাক্ষৰ দিয়াৰ পিছত সেই বিলখন আন এখন সদনলৈ পঠিওৱা হয়। আন এখন সদনলৈ সেই বিলটো একেদৰে গ্ৰহণ কৰিব পাৰে নকৰিব পাৰে, অৰ্থাৎ নাকচ কৰিবও পাৰে। তাৰপিছত আন এখন সদনে যদি সেই বিলখন গ্ৰহণ কৰে তাৰপিছত ইয়াক ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ বাবে পঠিওৱা হয় আৰু ৰাষ্ট্ৰপতিয়ে যেতিয়া এইটো স্বাক্ষৰ কৰি দিয়ে তাৰপিছত সেইটো আইনত পৰিণত হৈ যায়। বুজি পাইছো কিবা? তাৰপিছত চোৱা সংসদৰ দুয়ো সদনৰ মাজৰ সম্পৰ্ক লিখা। 2016 চনত আহিছিলে এইটো। চোৱা ভাৰতীয় সংসদৰ দুয়োখন সদনৰ মাজত সম্পৰ্কসমূহৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। ক্ষমতা 1 নম্বৰ চোৱা সাধাৰণ আইন প্ৰণয়নৰ ক্ষেত্ৰত উভয় সদনৰ সমান ক্ষমতা আছে। অৰ্থবিলাক বাহিৰে যিকোনো বিল উভয় সদনত উত্থাপন কৰিব পাৰি। কোনো বিল আইনত পৰিণত হ'বলৈ হ'লে উভয় সদনৰ সমিতিৰ প্ৰয়োজন। ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি নিৰ্বাচনত আৰু অপসাৰণৰ ক্ষেত্ৰত উভয় সদনৰ সদস্যসকলে অংশগ্ৰহণ কৰিব লাগে আৰু উভয় সদনৰ মিলিত প্ৰচেষ্টাতহে উক্ত কাৰ্য সম্পাদন কৰা হয়। সংবিধানৰ কোনো অংশ সংশোধন কৰিবলৈ হ'লে
ও দুয়ো সদনৰ সমিতিৰ প্ৰয়োজন হয়। জৰুৰীকালীন অৱস্থাৰ ঘোষণাক লোকসভা ভংগ হৈ থাকিলে ৰাজ্যসভাই অনুমোদন জনায় আৰু লোকসভা গঠন হোৱাৰ পিছত লোকসভাই সেই অনুমোদিত ঘোষণাৰ ম্যাদ বৃদ্ধি কৰে। ন্যায়াধীশসকলৰ অপসাৰণ সম্পৰ্কীয় প্ৰস্তাৱৰ অনুমোদনৰ ক্ষেত্ৰত উভয় সদনৰ মাজত এটা কাৰ্য সম্পৰ্ক থকাটো প্ৰয়োজন। ইয়াৰ উপৰিও দেশত বিভিন্ন সময়ত সৃষ্টি হোৱা শৃংখলজনক পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ৰাজ্যসভাই লোকসভাক আৰু লোকসভাই ৰাজ্যসভাক সহযোগিতা আগবঢ়াই আহিছে, যিটো উভয়ৰ মাজৰ সম্পৰ্ক থকাটো সূচায়। এইখিনিতে আমাৰ ভিডিঅ'টো সামৰিছে। যদি ভিডিঅ'টো ভাল লাগে চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিয়া। নতুন আহিলে ভিডিঅ'টো অলপ লং টাইমৰ হৈছে যদিও তোমালোকে যদি শেষ লৈ থাকা তেনেহ'লে নিশ্চয় বুজি পাইছা কিবা হ'লেও, আৰু ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত 100% কমন কৰিবলৈ সক্ষম হ'বা। তোমালোকে কেৱল ভালকৈ পঢ়িবা। ধন্যবাদ। জয় আই অসম। আৰু ডিছক্ৰিপশ্যনত গৈ লিংকবিলাক চাই ল'বা। অন্যান্য সকলো বিষয়ৰ